স্বৰ্গীয় ৰামচৰণ তালুকদাৰ তেখেতৰ যোৱা 12 ফেব্ৰুৱাৰীত তেখেতৰ বিয়োগ ঘটিছিল আৰু সেই অনুযায়ী আমি আজি এখন শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতিছিলোঁ আমাৰ গাঁৱৰ ঘৰত। আৰু এই অঞ্চলৰ বিশিষ্ট সমাজকৰ্মী আছিল তেখেত এজন, আৰু সেই হিচাপে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আজি আহিছিল। আমি উল্লেখ কৰিব লাগিব যে কুলবিলঘাট ৰাজহুৱা শিৱালয়, ধৰ্মপুৰ জ্ঞানদানী নাট্য সমাজ, ৰূপকোঁৱৰ কলা পৰিষদ, তেখেতসমূহ বিষয় বিভাগ তেখেতসকল ইয়াত উপস্থিত আছিল। আৰু তথা কামৰূপ কলেজ চামতাৰ অধ্যক্ষও আছিল। আৰু আমি উল্লেখ কৰিব লাগিব যে প্ৰাক্তন মন্ত্ৰী শ্ৰী নীলমণি চেণ্ডেকাও উপস্থিত আছিল আৰু সকলোৱে দেউতাৰ বিষয়ে ইয়াতে আলোচনা কৰিছিল। আৰু ভৱিষ্যতেও যাতে আমাৰ দেউতাৰ স্মৃতিত আমি এখন স্মৃতিগ্ৰন্থ এখন উন্মোচন কৰিব পাৰোঁ তাৰ বিষয়ে আলোচনা হৈছিল। আৰু সকলো ব্যক্তিয়ে আহি তেখেতসকলৰ দেউতাৰ বিষয়ে ইয়াতে শ্ৰদ্ধাঞ্জলি জনাইছিল, তেওঁৰ বিষয়ে এটা আলোচনা কৰিছিল। আৰু সেয়ে আমি সকলো ব্যক্তিকে ইয়াতে উপস্থিত থকা চবকে আমি ধন্যবাদ জনাইছোঁ। আৰু আগন্তুক যোনখন আমি এখন প্ৰচেষ্টা আছে আমাৰ দেউতাৰ স্মৰণ আমি এখন স্মৃতিগ্ৰন্থ উন্মোচন কৰিবৰ কাৰণে আজি এখন সম্পাদনা কমিটিও ইয়াত তেওঁলোকে গঠন কৰিছে। আমি আশা কৰিছোঁ যাতে ভৱিষ্যতেও আমি এখন দেউতাৰ স্মৃতিত আমি যাতে এখন স্মৃতিগ্ৰন্থ উন্মোচন কৰিব পাৰোঁ, সেয়ে আমি এইখন অনুষ্ঠান আজি অনুষ্ঠিত কৰিছোঁ। প্ৰাক্তন ব্যক্তিগত সচিব হিচাপে বহুজন মন্ত্ৰীৰ লগত তেওঁ কৰ্ম আছিল আগতে, নাই কমেও আমি যদি উল্লেখ কৰিব লাগিব কমচে কম 18জন মন্ত্ৰীৰ লগত তেখেত আছিল। আমি ষ্টাৰ্টিঙৰ পৰা লক্ষ্যধৰ চৌধুৰী, ভৰত নৰ, নীলমণি চেণ্ডেকা, ভূমিধৰ বৰ্মন আৰু বহুজন মন্ত্ৰীৰ লগত তেখেতে ব্যক্তিগত হিচাপে তেখেতৰ দায়িত্ব পালন কৰিছিল। আৰু তেখেতে এই অনুষ্ঠানত বহুতো অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত আছিল। তেখেত এজন বিশেষ সমাজকৰ্মী হিচাপে পৰিচিত আছিল। আৰু সেই হিচাপে আজি বহুতো গুণমুগ্ধ আমাৰ গাঁৱৰ ঘৰত উপস্থিত হৈ তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। Stay informed, stay ahead. News NE 365.